প্ৰথম কুৱেশ্যনটো দিয়া আছে প্ৰাক ঐতিহাসিক যুগত অসমৰ নাম কি আছে? কলিয়াবৰ, গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ, চৰাইদেউ। কাৰেক্ট এনচাৰটো হ'ল প্ৰাগজ্যোতিষপুৰ। সংস্কৃত সাহিত্যত প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ দুয়োটাই প্ৰাচীন অসমৰ নাম আছিল। প্ৰধানকৈ মহাকাব্যক্ৰমে ৰামায়ণ আৰু মহাভাৰতৰ লগতে পুৰাণতো এই নামৰ কথা উল্লেখ পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1902 চনত, 1912 চনত, 1917 চনত, 1921 চনত। অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল 1917 চনত। 1917 চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু ইয়াৰ সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঞি বৰুৱাই। পূৰ্বৰ আছিল অসমীয়া ভাষা উন্নতি সাধনী সভা, যিটো 1889 চনত প্ৰতিষ্ঠা হৈছিল আৰু ইয়াকে 1917 চনত অসম সাহিত্য সভা নামে নামকৰণ কৰা হয়। ইয়াৰ প্ৰধান কাৰ্যালয় আছিলে যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন। বৰ্তমান সভাপতি হৈছিলে ডক্টৰ বসন্ত কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যনটো হৈছে অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? 13 জানুৱাৰীত, 12 আগষ্টত, 30 আগষ্টত, 3 ছেপ্টেম্বৰ। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি। 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। 3 ছেপ্টেম্বৰ দিনটো প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন আৰু 1984 চনৰ পৰা সমগ্ৰ অসম জুৰি 3 ছেপ্টেম্বৰ দিনটোত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস মিৰি জীয়ৰী নে, পদুম কুঁৱৰী নে, ভানুমতী নে সুধামাৰ উপাখ্যান? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি, ভানুমতী, যিখন প্ৰকাশ পাইছিলে 1891 চনত। লেখক আছিল পদ্মনাথ গোহাঞি বৰুৱা। ভানুমতী উপন্যাসখন বিজুলী আলোচনীত খণ্ড খণ্ডকৈ ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। অসমীয়া সাহিত্যৰ পূৰ্ণাংগ উপন্যাসখন হৈছে লাহৰী। নেক্সট কুৱেশ্যনটো হৈছে কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? 1950 নে, 1955 নে, 1971 নে, 1973? কাৰেক্ট এনচাৰটো আনচাৰ ডি, 1973 চনত। মেঘালয়ত গঠন হোৱাৰ পিছত 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? 3 নে, 4 নে, 6 নে, 7? কাৰেক্ট এনচাৰটো হ'ল 7খন। প্ৰথমখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, যিখন 1974 চনত স্থাপন কৰা হৈছিল। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, যিখন 1999 চনত স্থাপন কৰা হৈছিল। ওৰাং ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান 1990 চনত স্থাপন কৰা হৈছিল। নামেৰি 1998ত স্থাপন কৰা হৈছিল। ৰায়মনা 2021ত আৰু দিহিং পাটকাই 2021ত। প্ৰথম অসমীয়া বোলছবি জয়মতীক মুক্তি লাভ কৰিছিল 1922 চনত, 1935 চনত, 1938 চনত, 1942 চনত। কাৰেক্ট এনচাৰটো হ'ব 1935 চনত। প্ৰথম অসমীয়া বোলছবি জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইয়াৰ নিৰ্মাতা আছিল। প্ৰথম অসমীয়া অভিনেত্ৰী আছিলে আইদেউ সন্দিকৈ। গদাপাণি চৰিত্ৰত অভিনয় কৰিছিলে ফণু বৰুৱাই। আৰু ভোলাগুৰি চাহ বাগিচা জ্যোতিপ্ৰসাদ আগৰৱালাই সজাই লোৱা চিত্ৰবন ষ্টুডিঅ'ত জয়মতী বোলছবিৰ মূল শ্বুটিং কৰা হয়। জয়মতী আছিল ভাৰতৰ প্ৰথমখন সবাক ছবি। জয়মতীৰ পাছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন ছবি আছিলে ইন্দ্ৰমালতী, যিখন 1939 চনত মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ প্ৰথমে প্ৰকাশ পাইছিল বাঁহীত নে, জোনাকীত নে, সুৰভিত নে, জোনবিৰিত? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, বাঁহীত। লখৰাজ অখিলেশ বেজবৰুৱাৰ দ্বাৰা ৰচিত এই গীতটি সুৰকাৰ আছিলে কমলা প্ৰসাদ আগৰৱালা। 1927 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম ছাত্ৰ বৈঠকত ও মোৰ আপোনাৰ দেশ জাতীয় সংগীত হিচাপে ঘোষণা কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া আলোচনী অৰুণোদয় মুক্তি লাভ কৰে 1836ত নে, 1846ত নে, 1872ত নে, 1882ত? কাৰেক্ট এনচাৰটো 1846 চনত। 1846 চনত জানুৱাৰী মাহত শিৱসাগৰ মিছন প্ৰেছৰ পৰা প্ৰকাশ পায়। সম্পাদক আছিল নাথান বন। আৰু অৰুণোদয়তে দেওধাই অসম বুৰঞ্জী, কামৰূপ বুৰঞ্জী, গুণাভিৰাম বৰুৱাৰ আধুনিক নাটক বা নাট আৰু ৰামনৱমী প্ৰকাশ পাইছিল। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1802 চনত, 1826 চনত, 1830 চনত, 1832 চনত। 1826 চনৰ ইয়াণ্ডাবু সন্ধি ব্ৰহ্মদেশৰ ৰজা আৰু ইংৰাজৰ সেনাপতিৰ মাজত হৈছিল। ব্ৰিটিছ বাহিনীৰ ফালৰ পৰা চাৰ্লছ আৰ্চিবল্ড কেম্পবেল আৰু ব্ৰহ্মদেশৰ ফালৰ পৰা লেগাই ৰাজ্যপাল মহামিন লা কিয় টিন এই সন্ধিত স্বাক্ষৰিত কৰিছিল। ইয়াণ্ডাবু সন্ধিৰ প্ৰথম
এংলো বোমাৰ যুদ্ধৰ অন্ত পেলোৱা শান্তি চুক্তি আছিল। 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে এই সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে জ্ঞানপীঠ পুৰস্কাৰ পোৱা প্ৰথমজন অসমীয়া কোন আছিল? ইন্দিৰা গোস্বামী নে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নে ভূপেন হাজৰিকা নে হেমচন্দ্ৰ বৰুৱা? কাৰেক্ট এনচাৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 1979 চনৰ মৃত্যুঞ্জয়ৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিলে আৰু 1961 চনত য়াৰুঙ্গনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ কি আছিল? য়াৰুঙ্গন, মনফুল, অলকনন্দা, পিতা পুত্ৰ। কাৰেক্ট এনচাৰটো হৈছে বনফুল। বনফুল হৈছে কবি তথা সুসাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাৰ চতুৰ্থখন কবিতা পুথি। অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত এইখন গ্ৰন্থ কলকাতাত প্ৰৱাসী হৈ থকা কালত যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতাটো ৰচনা কৰিছিল। 1952 চনত প্ৰকাশিত কবিতা শতকখনৰ মুঠ 50টা কবিতা আছে। আৰু পিতা পুত্ৰৰ বাবে বৰগোহাঁই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। অলকনন্দাৰ বাবে পাইছিলে নলিনীবালা দেৱীয়ে। য়াৰুঙ্গনৰ বাবে পাইছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। নেক্সট কুৱেশ্যনটো হৈছে মহাত্মা গান্ধী প্ৰথমবাৰ অসমলৈ আহিছিল 1918, 1919, 1920, 1921। কাৰেক্ট এনচাৰটো 1921। মহাত্মা গান্ধী অসমলৈ 4বাৰ আহিছিল। অসহযোগ আন্দোলনৰ সময়ত 1921 চনত আগষ্ট মাহত আহিছিল প্ৰথম। তাৰপিছত আহিছিল 1926 চনত, তাৰপিছত আহিছিল 1934 চনত, তাৰপিছত আহিছিল 1946 চনত।